মোৰ পিছপিনে যিখন গাড়ী আছে মানে পিছফালে যিখন গাড়ী এখন হৈছে আপোনাৰ টাটাৰ 1616 এখন গাড়ী গুৱাহাটী অসমত আছে আপোনাৰ 22 ফুট লম্বা আৰু 12 টন পাছিং তো গাড়ীখন ঠিকে আছে গাড়ীখন আপোনালোকে চাব পাৰে এবাৰ মই এটা বস্তু দেখাই দিওঁ ইয়াৰ হিন্দীত ভিডিঅ'টো বনোৱা হৈছে হিন্দী চেনেলত গৈ আপোনালোকে চাব পাৰে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এখন হৈছে গাড়ী আপোনালোকে চাব পাৰে 22 ফুট লম্বা 12 টন পাছিং অকশ্যনৰ পৰা কিনি অনা গাড়ী কোনোবাই যদি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে ফোন নম্বৰটো ইয়াত দিয়া থাকিব ফোন নম্বৰত ফোন কৰিব এতিয়া বহুতে ক'ব দাদা এড্ৰেছটো ক'ত এড্ৰেছটো মই কৈ দিম কি কাৰণে চাওক বহুতে আকৌ কি কৰে তেওঁ চিভিল বেয়া তথাপিও তেওঁ আৰু গাড়ীটো চাবলৈ আহে তো আমি গোটেইখিনি বস্তু সুধিম এইটো ইণ্টেৰিয়ৰ চাওক চিভিল যদি ভাল আছে তেতিয়াই মই আপোনাক গাড়ী দেখুৱাম কিন্তু এনেতো সময় লষ্ট কৰি লাভ নাই ঠিক আছে আজিৰ দিনত ফাইনেন্স কোম্পানী খুবেই ষ্ট্ৰিক্ট চিভিল বহুত কিবা কিবি চাই আজিকালি আৰু ডি পি আপোনালোকে ধৰি ৰাখক মোটামুটি 3 পৰা 4 লাখ টকা সেইটো 1 লাখ টকা ডিপিত নাহে কিন্তু দেই আগতীয়াকৈ কৈ দিছোঁ এইবোৰ মিছা কথা মোৰ 3টা ফাইল ৰখি গৈছে ঠিক আছে এনেই শুনিবলৈ ভাল আৰু ফাইনেন্স বস্তুটো ইমান সহজ নহয় ফাইনেন্স টাফ য'ত 15 লাখ টকাৰ ওপৰত ফাইনেন্স হ'ব 10 লাখৰ ওপৰত ফাইনেন্স হ'ব ফাইনেন্সটো টান য'ত 1 লাখ টকা 1.5 লাখ টকা ফাইনেন্সত ফাইনেন্সটো ইমান টাফ নহয় গতিকে ফাইনেন্সটো এনেই হৈ যাব এইবোৰ চব মিছা কথা ঠিক আছে তো বেলেগ একো নাই হিন্দী ভিডিঅ'টো মই বনাইছোঁ আপোনালোকে চাব পাৰে আকৌ এবাৰ কৈ দিওঁ যিখিনি গোটাই কথা 2023 গাড়ী টাটা 1616 22 ফুট লম্বা 12 টন পাছিং মানে পেলোডৰ ক্ষমতা আৰু ডি পি আপোনাৰ 3 পৰা 4 লাখ টকা দিব লাগিব গুৱাহাটীত আছে অহাৰ আগত এবাৰ ফোন কৰিব বাকী মই ভিডিঅ'বোৰ বনাম মোৰ চেনেলত কি আছে এখন গাড়ী এদিনত এটাকৈ আহে গোটেইখিনি মই নবনাওঁ তো গাড়ী চাব আৰু পাৰিলে আহক আৰু বুক কৰক